প্ৰথমতে আমি আহিছো ব্যাক বাক্য সহ সমাসৰ নাম লিখা। মৌচাক, ইয়াৰ আনসাৰটো হৈ যাব মৌৰ চাক তৎপুৰুষ সমাস। ত্ৰিনয়ন, তিনিটা নয়ন বা চকুৰ সমাহাৰ দ্বিগু সমাস। মুখামুখি পৰস্পৰ সন্মুখৰ ফালে বহুব্ৰীহি সমাস। ত্ৰিফলা, তিনিটা ফলৰ সমাহাৰ দ্বিগু সমাস। উৰাজাহাজ, উৰে যি জাহাজ কৰ্মধাৰয় সমাস। মাটি কঁঠাল, মাটি যি কঁঠাল কৰ্মধাৰয় সমাস। পঞ্চাঙ্গুল, পঞ্চাঙ্গুলিৰ সমাহাৰ দ্বিগু সমাস। যোগভস্ত, যোগৰ পৰা ভস্ত পঞ্চমী তৎপুৰুষ সমাস বা তোমালোকে ডাইৰেক্ট তৎপুৰুষ সমাস বুলিও লিখিব পাৰা। শতাব্দী, শত শব্দৰ সমাহাৰ দ্বিগু সমাস। সাহিত্য শাসন, স্ব যি শাসন কৰ্মধাৰয় সমাস। গুৰু শিষ্য, গুৰু আৰু শিষ্য দ্বন্দ্ব সমাস। নৱৰত্ন, নটৰত্নৰ সমাহাৰ দ্বিগু সমাস। বিনা পানী, বিনা আছে পানীত যাৰ বহুব্ৰীহি সমাস। ছাত্ৰ ছাত্ৰী, ছাত্ৰ আৰু ছাত্ৰী দ্বন্দ্ব সমাস। কদাচাৰ, কু যি আচাৰ কদাচাৰ কৰ্মধাৰয় সমাস। হতভাগ্য, হত হৈছে ভাগ্য যাৰ বহুব্ৰীহি সমাস। বনভোজ, বনত যি ভোজ হয় কৰ্মধাৰয় সমাস। ৰাম লক্ষণ, ৰাম আৰু লক্ষণ দ্বন্দ্ব সমাস। পদ্মনাভ, পদ্ম আছে নাভিত যাৰ বহুব্ৰীহি সমাস। মহাপুৰুষ, মহান যি পুৰুষ কৰ্মধাৰয় সমাস। এইখিনি আছিল সমাসৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। আমি আহিছো সন্ধি ভাঙাৰ কুৱেশ্যনসমূহলৈ। সন্ধি ভাঙাৰ পৰা তোমালোকে চাবা ইত্যাদি, ইতিযোগ আদি, হোমাগ্নি, হোমযোগ অগ্নি, সংস্কৃতি, সমযোগ কৃতি, সূৰ্যোদয়, সূৰ্যযোগ উদয়, যথেষ্ট, যথাযোগ ইষ্ট, অন্বেষণ, অনুযোগ এইখন, ভাবুক, ভৌযোগ উক, হিমালয়, হিমযোগ আলয়, স্বৰানন, স্বৰযোগ আনন, সঞ্চয়, সমযোগ ছয়, হিতৈষী, হিতযোগ একহি, হিতাৰ্থ, হিতযোগ অৰ্থ, নীলাচল, নীলযোগ অচল, নিৰোগ, নিঃযোগ ৰোগ, যজ্ঞ, যৎযোগ ন, স্বাধীন, স্বযোগ অধীন, নমস্কাৰ, নমযোগ কাৰ, হিতাহিত, হিতযোগ অহিত, পুৰস্কাৰ, পুৰযোগ কাৰ, গ্ৰন্থাগাৰ, গ্ৰন্থযোগ আগাৰ, সংস্কৃতি, সমযোগ কৃতি, জলাঞ্জলি, জলযোগ অঞ্জলি, পৰীক্ষা, পৰিযোগ শিক্ষা বহুত ইম্পৰ্টেণ্ট হয় এইটো, সংগ্ৰহালয়, সংগ্ৰহযোগ আলয়, তদুপৰি তৎযোগ উপৰি, সমন্বয়, সমযোগ অন্য। এইখিনি আছিল তোমালোকৰ সন্ধি ভাঙাৰ কুৱেশ্যনসমূহ। এতিয়া আমি আহিছো বিপৰীতাৰ্থ শব্দ। বিপৰীতাৰ্থ শব্দৰ পৰা তোমালোকে কি কি ইম্পৰ্টেণ্ট চাবা। পাৰ্থক্য, সাদৃশ্য, উশৃংখল, শৃংখল, স্থাৱৰ, অস্থাৱৰ, বিস্তৃত ঠেক, প্ৰাচ্য, পাশ্চাত্য, আবিৰ্ভাৱ, তিৰোভাৱ, স্তুতি, নিন্দা, সুষুপ্তি, জাগৰণ, আনন্দ, নিৰানন্দ, স্থাৱৰ, অস্থাৱৰ, বন্ধন, মুক্ত, যৌথ, একক, মিলন, বিচ্ছেদ, মিতব্যয়ী, খৰচী, গৌৰৱ, নিন্দা, দ্ৰুত, লেহেম, অনুকূল, প্ৰতিকূল, প্ৰশংসা, নিন্দা, আবাহন, বিসৰ্জন, ৰাগ, বৃদ্ধি, স্বাধীনতা, পৰাধীনতা, গোপন, প্ৰকাশ্য, সুখ্যাতি, কুখ্যাতি, প্ৰত্যাখ্যান, স্বীকাৰ, অন্তৰ্ধান, তিৰোধান, সুকৃতি, দুষ্কৃতি, সংক্ষিপ্ত, বিস্তৃত, অতিবৃষ্টি, অনাবৃষ্টি, আকাশ পাতাল, আড়ম্বৰ, সৰলতা, এলেহুৱা, কৰ্মী, সপোন, দিঠক, আনন্দ, বিষাদ। এইখিনি আছিল তোমালোকৰ বিপৰীতাৰ্থ শব্দ। চাবা তোমালোকে সমাৰ্থ শব্দৰ ভিতৰত চকু, নয়ন, নদী, তৰংগিনী, ঘৰ, গৃহ, আকাশ, গগন, আসমান, গগন, বিতপী, গছ, হাত, হস্ত, বতাহ, বায়ু, নবীন, নতুন, নবীন, উচৰ্গা, ত্যাগ কৰা, হাট বজাৰ, আকাশ, গগন, ধবল, শুভ্ৰ, বগা, বাৰেতি, সাগৰ, সমীৰ, বতাহ, তৰংগ, ঢৌ, খৰিয়াল মানে হৈছে কাজিয়া, হিম, বৰফ, তৰু, গছ, নিপুণ, পাৰ্গত, ব্যথা, দুখ, মেঘ, ডাৱৰ, পৌৰাণিক, অতিথি, কুটুম, কপাল, ভাগ্য, হলিল, পানী, ইচ্ছা, বাসনা, জুই, অগ্নি, ঐশ্বৰ্য, ধন সম্পত্তি, নিৰবিচ্ছিন্ন, একেৰাহে। এইখিনি আছিল তোমালোকৰ সমাৰ্থ শব্দৰ কুৱেশ্যন। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজিৰ ইংলিছ পৰীক্ষাটো বেয়া হৈছে বাবে তোমালোকে নাভাবিবা যে তোমালোকৰ অসমীয়া পৰীক্ষাটো বহুতে টান আহিব। তোমালোকে অসমীয়াৰ পৰা এইখিনি গ্ৰামাৰ চাই গ'লে তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কমন পাবা। তোমালোকে এইখিনি গ্ৰামাৰ আমি প্ৰিভিয়াছ ইয়াৰ লগতে প্ৰি ফাইনেলৰ কুৱেশ্যন গোটেইখিনি সলিউশ্যন কৰি দিছোঁ। লগতে তোমালোকৰ 2025ৰ যিখিনি কমন আছে তোমালোকৰ অহাৰ চান্স আছে গোটেইখিনি দিয়া হৈছে। তো তোমালোকে ভালদৰে প্লিজ এইখিনি কৰি যাবা পৰীক্ষাৰ বাবে। নেক্সট আমি আহিছে এটা শব্দত প্ৰকাশ কৰা। কাহৰ বাচন গৰতা কহাৰ, পনীয়া গাখীৰ দিয়া গাই, জলাহী যি একেলগে পৰে সহপাঠী, যাক মূল্য দি কিনিব নোৱাৰি অমূল্য, যাক পৰিত্যাগ কৰিব নোৱাৰি অপৰিত্যাজ্য, ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি প্ৰত্যুৎপন্নমতি, ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত প্ৰাতঃস্মৰণীয়, নেচ নহৰা বেঙৰ পোৱালি লালুকি, কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সজাতি, চুহি খাব লগা বস্তু তুচ্ছ, যি সকলো জানে সৰ্বজ্ঞ, হঠাতে হোৱা ঘটনা হ'ব আকস্মিক, যাৰ দুই হাতে সমানে চলে সব্যসাচী, এবাৰ কুটি লাগি মৰা গছ ঔষধি, যি মাটিৰ উৎপাদিকা শক্তি নাই অনুৰ্বৰ, পৰৰ মুখলৈ যি অপেক্ষা কৰি থাকে পৰমুখাপেক্ষী, বাটেদি যোৱা মানুহ বাটৰুৱা, একে গুৰুৰ শিষ্য সতীৰ্থ, ভৰিৰ পৰা মূৰলৈকে আপাদমস্তক, যিটো সহজে পাব পাৰি সুলভ, যাৰ আগত জন্ম অগ্ৰজ, যাৰ আশ্ৰয় নাই নিৰাশ্ৰয়, মাটিৰ নিচেই সৰু টেকেলি ভুৰুকা, যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে কিং কৰ্তব্য বিমূঢ়, দূৰৰ পৰা চোৱা কাৰ্য দূৰদৰ্শী, আনৰ দোষ দেখা স্বভাৱ অসূয়া, যাক মূল্য দি কিনিব নোৱাৰি অমূল্য, ঘৰতে থাকি কৰিব পৰা উদ্যোগ কুটিৰ শিল্প, একে মাকৰ সন্তান সহোদৰ, যি বিষ্ণুক পূজা কৰে বৈষ্ণৱ, যি আগে হোৱা নাই অভূতপূৰ্ব, নিজে নিজে হোৱা স্বয়ম্ভু।
তো এইখিনি আছিল তোমালোকৰ আজিৰ এটা শব্দত প্ৰকাশ কৰা নেক্সট আমি আগবাঢ়িছো দন্তান্ন আৰু মধ্যাহ্ন হ হোৱাৰ কাৰণ অৰ্থাৎ নত্যবিধৰ সত্যবিধিৰ নিয়ম তো তোমালোকে চাই লোৱা ভূমিষ্ঠ ভূমি শব্দৰ পাছত থকা স্বৰ হ মধ্যাহ্ন হ হয় বিষয় স্বাভাৱিকতা মধ্যাহ্ন হ হয় ঋষভ কোনো পদত থকা ৰি ৰ খৰ পিছত থকা দন্তান্ন হ মধ্যাহ্ন হ হয় সুখম সুপহৰ্গৰ পিছত থকা সম শব্দ দন্তান্ন হ মধ্যাহ্ন হ হয় প্ৰণাম ৰৰ পিছত থকা দন্তান্ন মধ্যাহ্ন হয় পৰায়ণ পৰ শব্দৰ পিছত থকা অয়ন শব্দ দন্তান্ন মধ্যাহ্ন হয় স্পষ্ট ত বৰ্গৰ আখৰেৰে যুক্ত হলে দন্তান্ন মূৰ্ধন্য হয় ঘণ্টা ত বৰ্গৰ আখৰেৰে যুক্ত হলে দন্তান্ন মূৰ্ধন্য হয় চান্দ্ৰায়ন চন্দ্ৰ শব্দৰ পিছত থকা অয়ন শব্দ দন্তান্ন মূৰ্ধন্য হয় প্ৰতিষ্ঠা ই কাৰণটো উপসৰ্গৰ পাছত স্থা ধাতুৰ দন্তাহ মূৰ্ধন্য হয় বৰুণ ৰৰ পাছত থকা দন্তান্ন মূৰ্ধন্য হয় বৰ্ষা ৰৰ পাছত দন্তাহ মূৰ্ধন্য হয় তৃণ ৰিৰ পিছত থকা দন্তান্ন মূৰ্ধন্য হয় ঋণ ৰিৰ পাছত থকা দন্তান্ন মূৰ্ধন্য হয় বৰুণ ৰৰ পাছত থকা দন্তান্ন মূৰ্ধন্য হয় ভূমিষ্ঠ ভূমি শব্দৰ পাছত থকা স্থ শব্দ দন্তাহ মূৰ্ধন্য হয় বিষয় ই কাৰণটো উপসৰ্গৰ পাছত থকা দন্তাহ মূৰ্ধন্য হয় প্ৰণাম প্ৰ উপসৰ্গৰ পাছত থকা নম আদি ধাতুৰ দন্তান্ন মূৰ্ধন্য হয় পৰায়ণ পৰ শব্দৰ পিছত থকা অয়ন শব্দ দন্তান্ন মূৰ্ধন্য হয় ঋষভ ৰিৰ পিছত থকা দন্তাহ মূৰ্ধন্য হয় সুখম সু উপসৰ্গৰ পাছত থকা সম শব্দ দন্তাহ মূৰ্ধন্য হয় ঋণ ৰিৰ পিছত থকা দন্তান্ন মূৰ্ধন্য হয় উত্তৰায়ণ উত্তৰ শব্দৰ পিছত বহা অয়ন শব্দ দন্তান্ন মূৰ্ধন্য হয় বিখাত স্বাভাৱিকতা দন্তাহ মূৰ্ধন্য হয় যুধিষ্ঠিৰ যুধি শব্দৰ পাছত থকা স্থিৰ শব্দ দন্তাহ মূৰ্ধন্য হয় এইখিনি আছিল নত্যবিধৰ সত্যবিধিৰ কুৱেশ্যন নেক্সট আহিছে আমি প্ৰত্যয় ভাঙাৰ পৰা তোমালোকে চাবা ঢুলীয়া ঢোল যোগ ইয়া প্ৰত্যেক প্ৰতিযোগ এক চোৱা পাতনি চোৱা পাঁচ যোগ অনি বজৰুৱা বজাৰ যোগ ওৱা বাৰণী বাৰ যোগ অনি লোহাৰ লৌহ যোগ আৰ মাহেকীয়া মাহ যোগ এক যোগ ইয়া যজ্ঞ যত যোগ ন বিহগী বিহগ যোগ দীৰ্ঘ ই নয়ন নে যোগ নিপুণতা নিপুণ যোগতা বৰ্তমান বৃদ্ধ যোগ হানস এইটো ইম্পৰ্টেণ্ট আছে আনকমন হয় এই কুৱেশ্যনটো সামাজিক সমাজ যোগিক নাচন নাচ যোগন সামগ্ৰিক সমগ্ৰ যোগিক বিদেশী বিদেশ যোগ দীৰ্ঘই খেতিয়ক খেতি যোগক বেজালি বেদ যোগালি বাটৰুৱা পাৰ্য কৰোৱা তলতীয়া তল যোগতীয়া সাদিনীয়া সাদিন যোগীয়া লিখাৰু লিখ যোগ আৰু গন্তব্য গম যোগতব্য খঙাল খং যোগাল গায়ক গৈ যোগক সেউজীয়া সেউজ যোগীয়া উৎসাহী উৎসাহ যোগ দীৰ্ঘই জুলীয়া জুল যোগীয়া গায়ক গৈ যোগক এইখিনি আছিল তোমালোকৰ প্ৰত্যয় ভাঙাৰ কুৱেশ্যনসমূহ আমি জ্যোতিচিহ্নৰ কুৱেশ্যনসমূহলৈ এইখিনি তোমালোকে চাই যাবা জ্যোতিচিহ্ন কিদৰে বহে তো তোমালোকৰ কুৱেশ্যনসমূহ দেখাই দিছো প্ৰথমটো আছে শিক্ষকে সুধিলে তুমি কালি কিয় স্কুললৈ নাহিলা তো তোমালোকে চাই লোৱা কেনেদৰে বহিছে য'ত সুধিলে তাতে কমা বহিছে তাৰপিছত ইনভাৰ্টেড কমাৰ ভিতৰত লিখি কুৱেশ্যন মাৰ্ক দিয়া হৈছে চাই লোৱা তোমালোকে এনচাৰটো নেক্সট আছে বিনাই কলে আজি স্কুল বন্ধনে তো ইয়াৰ এনচাৰটো হ'ব বিনাই কলে আজি স্কুল বন্ধনে যিখিনি কৈছে তাৰ সেইটো ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব তাৰপিছত কুৱেশ্যন মাৰ্ক তাৰপিছত আছে হে ভগৱান মই বিপদত পৰিছো মোক ৰক্ষা কৰা এইটো তোমালোকৰ আগৰ নিচিনাই হ'ব চাই লোৱা তোমালোকে এনচাৰ বিলাক তাৰপিছত আছে তেওঁ কলে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান তো ইয়াৰ এনচাৰটো চাই লোৱা নেক্সট আছে হে ভগৱান মই বিপদত পৰিছো মোক ৰক্ষা কৰা এইটো তোমালোকে এনচাৰটো চাই লোৱা নেক্সট আছে বিনাই কলে আজি স্কুল বন্ধনে এইটোও চাই লোৱা তোমালোকে নেক্সট হে ভগৱান দয়া কৰা এইটোও হে ভগৱান ৰক্ষা কৰাৰ নিচিনাই হ'ব ৰিনাই কলে মই কিতাপ পঢ়ো এইটোও তোমালোকৰ যিখিনি কোৱা কথা এইখিনি ভিতৰত থাকিব নেক্সট এটা আছে ডাঙৰ এইটো পৰীক্ষাত আহিছিল তোমালোকৰ এবাৰ এইটো হৈ যাব ৰমেনে মোক কলে মই স্কুলৰ পৰা আহি প্ৰথমে আইতা ককাৰ ঘৰলৈ যাম তাৰপিছত প্ৰথমে ফল মূল খাম লুচি ভাজি খাম তাৰপিছত খেলিবলৈ যাম গোটেইখিনি কথা তোমালোকে ইনভাৰ্টেড কমাৰ ভিতৰত লিখিব আৰু যিখিনি কথা তোমালোকে ৰাখি কৈছে সেইখিনি তোমালোকে কমা দি দিব লাগিব তাৰপিছত আছে শিক্ষকে কৈছিল শ্ৰদ্ধাৱান জনেহে জ্ঞান অৰ্জন কৰিব পাৰে তো এইটো তোমালোকে কৈছিল যিখিনি কথা কৈছে সেইটো ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখি লাষ্টত দাৰি দি দিব লাগিব তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন বাক্য পৰিৱৰ্তন কৰা তো বাক্য পৰিৱৰ্তন কৰাৰ ভিতৰত তোমালোকে চাই লোৱা প্ৰথমটো আছে ৰীতাই বাছেৰে যাওঁতে কথা পাতিছে তো এইটো যৌগিক বাক্যলৈ দিব দিছে তো এনচাৰটো হৈ যাব ৰীতাই বাছেৰে গৈছে আৰু কথা পাতিছে নেক্সট আছে ৰুবুলে পৰে আৰু আমি খেলো তো জটিল বাক্যলৈ ল'ব দিছে এইটো হ'ব যেতিয়া ৰুবুলে পৰে তেতিয়া আমি খেলো নেক্সট আছে ৰিজুৱে গুৱাহাটীলৈ গৈ আৰু মন্ত্ৰীজনক লগ ধৰিলে সৰল বাক্যলৈ ল'ব দিছে তো ইয়াৰ এনচাৰটো হিচাপে ৰাজুৱে গুৱাহাটীলৈ গৈ মন্ত্ৰীজনক লগ ধৰিলে নেক্সট যদিও তাৰ জ্বৰ হৈছিল তথাপি পৰীক্ষা দিলে যৌগিক বাক্যত হ'ব যদিও তাৰ জ্বৰ হৈছিল কিন্তু পৰীক্ষা দিলে তাৰপিছত আছে ব্যায়াম নকৰিলে স্বাস্থ্য ভালে নাথাকে যৌগিক বাক্যলৈ ব্যায়াম কৰিবা নহলে স্বাস্থ্য ভালে নাথাকে নেক্সট আছে আমি যেতিয়া খেলো সি তেতিয়া পঢ়ে তো এইটো হিচাপে সৰল বাক্যত আমি খেলাৰ সময়ত সি পঢ়ে নেক্সট আছে আমাৰ যিজন লোক অকৃতজ্ঞ তেওঁ কত আসন নাপায় তো ইয়াৰ এনচাৰটো হিচাপে অকৃতজ্ঞ লোকে কত আসন নাপায় তাৰপিছত আছে মই যেতিয়া খাওঁ তাই এতিয়া আহে তো এইটো সৰল বাক্যত হ'ব মই খোৱাৰ সময়ত তাই আহে তাৰপিছত আছে পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয় তো ইয়াৰ এনচাৰটো হৈ যাব সৰল বাক্যত পানী গোট মাৰিলে বৰফ হয় যি মানুহে দেশক ভাল নাপায় তেওঁৰ জীৱন বৃথা সৰল বাক্যত হ'ব দেশক ভাল নোপোৱা মানুহৰ জীৱন বৃথা
নেক্সট যিসকলে ব্যাকৰণ মন পুতি পঢ়ে তেওঁলোকে ভাষাটো ভালকৈ জানে সৰল বাক্যলৈ হ'ব ব্যাকৰণ পঢ়াসকলে ভাষাটো ভালকৈ জানে তাৰপিছত আছে যিজন লোক অকৃতজ্ঞ হয় তেওঁ কত স্থান নাপায় তো এইটো সৰল বাক্যলৈ ল'ব দিছে তো এইটো এনসাৰটো হৈ যাব অকৃতজ্ঞ লোকে কত স্থান নাপায় বা আসন নাপায় তাৰপিছত আছে যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা সৰল বাক্যলৈ হ'ব পৰিশ্ৰম কৰিলে সাফল্য লাভ কৰিবা নেক্সট সঁচা কথা কবা তেতিয়া সকলোৱে মৰম কৰিব তো এইটো হৈ যাব সৰল বাক্য সঁচা কথা ক'লে সকলোৱে মৰম কৰিব নেক্সট আছে আমাৰ যিজন সৎ তেওঁ ঈশ্বৰে সহায় কৰে সৰল বাক্যলৈ নিয়া তো ইয়াৰ এনসাৰটো হৈ যাব সৎ লোকক ঈশ্বৰে সহায় কৰে নেক্সট আছে আমাৰ প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল সেই কাৰণে তেওঁ সকলোৱে ভাল পাইছিল তো ইয়াৰ সৰল বাক্য হ'ব প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল বাবে তেওঁ সকলোৱে ভাল পাইছিল এতিয়া আমি আহিছো খণ্ড বাক্যবোৰৰ পৰা অৰ্থ লিখি বাক্য ৰচনা কৰা তো তোমালোকে চাই লোৱা প্ৰথমটো আছে উলমাল ইয়াৰ অৰ্থটো হ'ব অতি আনন্দিত তো ইয়াৰ বাক্য ৰচনাটো তোমালোকে লিখিবা পূজা উপলক্ষে ছাত্ৰসকলৰ উলমাল লাগিছে নেক্সট আছে আমাৰ আচলৰ ধন অতি মৰমৰ ৰমেন তেওঁৰ মাকৰ একমাত্ৰ আচলৰ ধন ৰমক জমক আটক ধুনীয়া প্ৰসাদটো দেখাত অতি ৰমক জমক তাৰপিছত আছে এৰা ধৰা সমিল মিলত চলা আমি এৰা ধৰাৰ মাজেদি চলিলে সমাজত শান্তি স্থাপন হয় নেক্সট খাই ভাত ফলা অহলাগি নবীন এজন খাই ভাত ফলা ল'ৰা আলাসৰ লাৰু ইয়াৰ অৰ্থ হৈছে অতি মৰমৰ ৰহিম তেওঁৰ মাকৰ আলাসৰ লাৰু নদী ক ডাঠি কোৱা ৰাকেশ নদী কৈছে যে তেওঁ এজন সাধু ভিৰাই লৰ মাৰ ভয়ত হঠাৎ লৰ মাৰা তো এইটো হ'ব মোক দেখাৰ লগে লগে কুকুৰটো ভিৰাই লৰ মাৰিলে জয়দেউ কাকতি অতি অনুনয় বিনয় কৰা সি কনকক জয়দেউ কাকতি কৰিও অকণো সহায় নাপালে উনৈষত বা বলা এইটো হৈছে ধুমপেচ মাৰি ফুৰা উনৈষত বা বলাই ফুৰা লোকে জীৱনত উন্নতি কৰিব নোৱাৰে ঠেক চিগা উপায় নাখোৱা দেউতাকৰ মৃত হোৱা দেৱেনৰ ঠেক চিগিল কাণ হৰালি মাৰ কামত ফাঁকি দিয়া নগেন এজন কাণ হৰালি মৰাৰ ল'ৰা চকুৰ কোটা দাঁতৰ হাল ঘোৰ শত্ৰু ভূপেন সকলৰে চকুৰ কোটা দাঁতৰ হাল ঢৌতে খৰ মাৰি ব্যস্ততাৰ মাজতে সময় ওলাই পঢ়া শুনাৰ মাজতে ঢৌতে খৰ মাৰি মই নৱকান্ত বৰুৱাৰ কবিতাৰাজি পৰি কটাইছো হাত খাটৰ চেঙেলি অতি চতুৰ ভূপেনক বিশ্বাস কৰিব নোৱাৰি সি হাত খাটৰ চেঙেলি নেক্সট আছে আমাৰ অজিন পাতকী দুষ্ট অজিন পাতকী লোকে য'তে ত'তে অঘটন ঘটাই ফুৰে তাৰপিছত আছে হাতটান কৃপণ হাতটান মানুহৰ পৰা ধাৰৰ আশা নকৰাই শ্ৰেষ্ঠ গাই বাই চা কৈ মেলি চোৱা প্ৰধানৰ ওচৰত গাই বাই চাইহে তাৰ সন্তানীৰ নাম ভৰ্তি ঠিক হ'ল নদী ক জোৰ দি ক অসত্য কথা সত্য বুলি কোনেও নদী ক'ব নোৱাৰে পাবত গজা অস্বাভাৱিক পাবত গজা নেতাই দেশৰ কল্যাণ সাধিব নোৱাৰে উভয় নদী অপৰ্যাপ্ত ভাগ্য ভাল হলে মানুহৰ ধনে ধানে উভয় নদী হৈ পৰিছে কাণ বাগৰা লোকৰ মুখৰে শুনা কাণ বাগৰৰ কথা বিশ্বাস কৰিব নালাগে গাজত লগা হিয়াত লগা গাজত লগা কথাই অন্তৰত বৰ দুখ দিয়ে হাত টান কৃপণ হাত টান মানুহে সহজ কামতো ধন খৰচ কৰিব নোৱাৰে পানীৰ তলৰ কাঁইট গোপন শত্ৰু পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি টুপাই বুৰ মাৰ এইটো হৈছে আখৈ মাত অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ মাৰে খাই পাত ফলা অহলাগি খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই ধোদৰ পচলা এইটো বহুত ইম্পৰ্টেণ্ট এলেহুৱা ধোদৰ পচলা হৈ ফুৰি ঘূৰিলে আজিৰ দিনত মোক নভৰে নেক্সট আছে আমাৰ আমন জিমনকৈ তো এইটো হৈ যাব মন মৰা বেয়া খবৰটো পাই সেই আমন জিমনকৈ বহি আছে তাৰপিছত আছে উলমাল আনন্দ উৎসৱ সহ বহুদিনৰ মূৰত ল'ৰাজন ঘৰলৈ ঘূৰি অহাত ঘৰখনত এক উলমাল পৰিৱেশ বিৰাজ কৰিছে ডলাৰ বগৰী খনাই মাত বা বাসস্থান হলোৱা মানুহ তো এইটো হৈ যাব সৰু সৰু ল'ৰা ছোৱালীবিলাক গোটেই দিনটো ডলাৰ বগৰীৰ দৰে ঘূৰি থাকে নেক্সট আছে বাক্য ৰচনা তোমালোকৰ আকাশ কুসুম মনৰ মিছা কল্পনা আকাশ কুসুমত সময় কটাই কোনো লাভ নাই নেক্সট কুন্দত কটা মানে হৈছে ধুনীয়া ছোৱালীজনী ইমান ধুনীয়া যেন কুন্দত কটাহে তো এইখিনি আছিল তোমালোকৰ বা অৰ্থ লিখি বাক্য সঁচা তাৰপিছত আমি আহিছো ভাৱ সম্প্ৰসাৰণ কৰা ভাৱ সম্প্ৰসাৰণত তোমালোকৰ 4টা ইম্পৰ্টেণ্ট ভাৱ সম্প্ৰসাৰণ আছে ফাৰ্ষ্টটোত আছে লাগি থাকিলে মাগি নাখায় নেক্সট যি মূলা মাৰে তাৰ টোপালতে চিন তাৰপিছত যেটো ভাৱ সম্প্ৰসাৰণ চাবা সেইটো হৈছে অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ আৰু নেক্সট আছে এশ গৰু মাৰিলে বাঘৰ মৰণ তো এইকেইটা ভাৱ সম্প্ৰসাৰণ তোমালোকে চাবা আৰু ভাৱ সম্প্ৰসাৰণৰ ভিডিও আমি অলৰেডি আগতে আপলোড কৰিলো তোমালোকে চাই ল'বা তাৰে পৰা নেক্সট আছে আবেদনৰ পৰা তোমালোকে চাবা যে বিদ্যালয়ৰ পুথিভঁৰালৰ গ্ৰন্থ নাটনিৰ বাবে হোৱা ছাত্ৰ ছাত্ৰীৰ অসুবিধাৰ বিষয়ে জনাই বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ আবেদন লিখা বিদ্যালয়ৰ সৰস্বতী পূজা উদযাপনৰ কৰিবৰ বাবে অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ আবেদন লিখা আৰু নেক্সট যেটো চাবা সেইটো হৈছে বিদ্যালয় 4 দিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন লিখা তো এই দিনৰ আবেদন তোমালোকে চাই ল'বা আবেদনৰ ভিডিও মই আগতে আপলোড কৰিছো তোমালোকে চাই ল'বা নেক্সট আছে ৰচনাৰ পৰা তোমালোকক 5খন ৰচনা মই কমন দিছো এইকেইখন চাই ল'বা তোমালোকে তোমাৰ প্ৰিয় সাহিত্যিক তোমাৰ জীৱনৰ লক্ষ্য বাতৰি কাকত তোমাৰ প্ৰিয় গ্ৰন্থ শিক্ষামূলক ভ্ৰমণ এইখিনিৰ বাহিৰেও যদি তোমালোকে চাব বিচাৰা তেনেহলে বানপানী চাই ল'ব পাৰা পুথিভঁৰাল চাই ল'ব পাৰা আৰু কুটিৰ শিল্পটো ইম্পৰ্টেণ্ট আছে তো এইখিনি ৰচনা তোমালোকে চাই ল'বা
নেক্সট তোমালোকে গ্ৰুপ বিৰ পৰা কি গ্ৰামাৰ চাব লাগিব চাই লোৱা গ্ৰুপ বিৰ পৰা তোমালোকে চাবা উপসৰ্গ আৰু অনুসৰ্গৰ কুৱেশ্যনসমূহ উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা তো ইয়াতে লিখিবা অপকাৰ অপচয় নেক্সট আছে চোন অনুসৰ্গৰ প্ৰয়োগ দেখুৱা এটি বাক্য লিখা তো ইয়াতে হ'ব তেখেত নাহিল চোন নেক্সট আমি আহিছো সম উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা তো ইয়াতে লিখিবা সমতা সমদল নেক্সট দেই অনুসৰ্গৰ প্ৰয়োগ দেখুৱা এটি বাক্য লিখা তো ইয়াতে হ'ব তুমি আজি আহিবা দেই নেক্সট আছে উপসৰ্গ আৰু অনুসৰ্গ একোটাকৈ উদাহৰণ দিয়া তো ইয়াতে উপসৰ্গৰ উদাহৰণ হ'ব প্ৰখ্যাত প্ৰখৰ আৰু অনুসৰ্গৰ উদাহৰণ হ'ব তো আপুনিতো নেক্সট কুৱেশ্যন চোন অনুসৰ্গৰ প্ৰয়োগ দেখুৱা এটি বাক্য লিখা তেখেত নাহিল চোন নেক্সট এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা তো ইয়াতে লিখিবা তেখেত নাহিল হবলা নেক্সট আছে হক অনুসৰ্গৰ প্ৰয়োগ দেখুৱা এটি বাক্য লিখা এইটো হ'ব আজিলৈ যাও হক সম উপসৰ্গযুক্ত হোৱা দুটা শব্দ লিখা তো এইটো হ'ব সময় আৰু সমৰ নেক্সট দেই অনুসৰ্গৰ প্ৰয়োগ দেখুৱা এটি বাক্য লিখা তো এইটো হৈ যাব ভাইটি মই যাও দেই আৰু লাষ্ট উপসৰ্গ অনুসৰ্গ কুৱেশ্যন হ'ব উপসৰ্গ অনুসৰ্গৰ এটা উদাহৰণ তো অপলিখি অপমান আৰু অনুসৰ্গ তোমালোকে লিখিবা ও যেটো ও অনুসৰ্গ আছে হেতুতে তোমালোকে বাক্য লিখিবা আমিও যাম এইখিনি আছিল তোমালোকৰ উপসৰ্গ অনুসৰ্গৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাবে পঢ়ি যাবা তোমালোকে এটা কুৱেশ্যন ভালদৰে পঢ়ি যাবা পৰীক্ষাৰ বাবে আজি ইংলিশ এক্সাম যেনে হৈছে তোমালোকে নেক্সট এক্সাম ভাল কৰাৰ কাৰণে প্ৰচেষ্টা চলাই যোৱা নেক্সট এক্সাম আমাৰ ভাল কৰিবই লাগিব তো নেক্সট এক্সামৰ কাৰণে তোমালোকে এইবোৰ ইম্পৰ্টেণ্ট পঢ়ি যোৱা মই কথা দিছো এইবোৰৰ পৰা তোমালোকৰ পৰীক্ষাত আহিবই আৰু যদি নাহে তোমালোকে নিশ্চিন্ত মনেৰে আমাৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিবা নেক্সট আমি আহিছো সমাৰ্থক শব্দৰ কুৱেশ্যনসমূহ হলে সমাৰ্থক শব্দৰ পৰা তোমালোকে গ্ৰুপ বিৰ পৰা সমাৰ্থক শব্দ যিখিনি আহে সেইখিনিৰ বাবে এইখিনি সমাৰ্থক শব্দ আনিছো তোমালোকৰ বাবে চাই লোৱা গ্ৰুপ বিৰ সমাৰ্থক শব্দৰ ভিতৰত তোমালোকে চাবা নিপুণ দক্ষ পাকৈত পক্ষী চৰাই কামিনী মানে হৈছে ৰূপৱতী যিবিলাক ধুনীয়া মহিলা থাকে তাক কামিনী বুলি কোৱা হয় তৰংগ ঢৌ লহৰ কুখুম পুষ্পক ফুল মুখ বদন স্বামী গিৰিয়েক অতিথি আলহী কুটুম বুলিও লিখিব পাৰা তোমালোকে কুটুম বুলি লিখিলে হ'ব উপাসনা আৰাধনা চৰাই বিহগ বান্ধৱ সখা পদুম কমল তৰংগ ঢৌ ৰজনী ৰাতি পুণ্ডৰিক শ্বেতপদ্ম মঞ্জুৰী অনুমোদন গাঁও গ্ৰাম কপাল ললাট সমীপ নিকট জিভা বা জিভা তোমালোকে ৰখনা বুলিও লিখিব পাৰা নেক্সট আমি আহিছো ভুল বাক্যৰ শুধৰণি ভিতৰত তোমালোকে কি পঢ়িবা 4টা বজাৰ লগে লগে আমি যাম তো এইটো হৈ যাব 4 বজাৰ লগে লগে আমি যাম নেক্সট তুমি যাবানে নাই তো এইটো হ'ব তুমি যাবানে মই 10মান শ্ৰেণীত পঢ়ো তো এইটো হ'ব মই 10ম শ্ৰেণীত পঢ়ো আমি বজাৰ যাম তো এইটো হ'ব আমি বজাৰলৈ যাম শেৱালি ফুল ৰাতি ফুটে তো ফুল সাধাৰণতে ফুটে বুলি নকয় তো ইয়াতে হৈ যাব শেৱালি ফুল ৰাতি ফুলে তোমাৰ মামা ঘৰত আছে নে তো এইটো হৈ যাব তোমাৰ মামাৰা ঘৰত আছে নে মোৰ বিষাইছে এইটো হ'ব মোৰ কামুৰিছে কালি 1টা বজাত আহিবা তো এইটো হ'ব কাইলৈ 1টা বজাত 1 বজাত আহিবা ভেটফুল ৰাতি ফুটে এইটো হ'ব ভেটফুল ৰাতি ফুলে তাৰ চকু উঠিছে তাৰ চকু নামিছে কানি বুঢ়ীটো মৰিল এইটো হ'ব কানি বুঢ়ীজনী মৰিল হেয়া তোমাৰ দেউতা হেয়াৰ তোমাৰ দেউতাৰা তাৰ চকু উঠিছে তাৰ চকু নামিছে তেওঁ সিংহাসনত আহৰণ কৰিলে এইটো হ'ব তেওঁ সিংহাসনত আৰোহণ কৰিলে বৰুৱাৰ ৰচনা ভাষাবোৰ শুৱলা এইটো হ'ব বৰুৱাৰ ৰচনাৰ ভাষা শুৱলা এইখন 10মান শ্ৰেণীৰ পাঠ্য এইটো হৈ যাব এইখন 10ম শ্ৰেণীৰ পাঠ্য মই এতিয়া বজাৰ যাওঁ এইটো হৈ যাব মই এতিয়া বজাৰলৈ যাওঁ তুমি 10মান শ্ৰেণীত পঢ়া এইটো হ'ব তুমি 10ম শ্ৰেণীত পঢ়া হি ভাত খাই স্কুললৈ গ'ল এইটো হ'ব হি ভাত খাই স্কুললৈ গ'ল 29টা আছিল বানানক ভুল কৰিও দিব পাৰে কেতিয়াবা বাক্য শুধৰণিত নেক্সট আছে পৰীক্ষাৰ শেষত মোক লগ কৰিবা এইটো হৈ যাব পৰীক্ষাৰ শেষত মোক লগ ধৰিবা এইখিনি আছিল তোমালোকৰ বাক্য শুধৰণিৰ কুৱেশ্যনসমূহ এতিয়া আমি আহিছো আধুনিক ৰূপ লিখা যিখিনি কুৱেশ্যন দিছো তোমালোকে এইখিনি পঢ়ি যাবা ইয়াৰ পৰাই তোমালোকৰ কমন পঢ়ি যাব তো ইয়াতে আছে আহি খেৰি খেলা ৰজনী ৰাতি প্ৰভাত মানে হৈছে পুৱা সুতীয়া হৈ ডাক মাত কিহৰ হাৰলি অতি মৰমৰ পুৱাল সমৰন্তে হুঁৱৰি তাহম্বাক তেওঁলোকক তাবকখনে তৎক্ষণাত বেগুটিয়া ঠাট্টা কৰা শেৱালি প্ৰণাম কুকুহা জপৰা জবৰা আউল বাউল যিকোনো এটা লিখিলেই হ'ব নেক্সট আছে পাক কাক বাপি বোপাই ডৰতে ভয়তে চৌপৰ চাৰি পোহৰ গৰাই এইটো গৰাই হৈ যাব বানানত অলপ হেই আছে 29টা আছিল ইয়াতে হস্যই হ'ব তো এইখিনি আছিল তোমালোকৰ গ্ৰামাৰ সেকশনৰ কুৱেশ্যন গ্ৰুপ এ এণ্ড গ্ৰুপ বি তো তোমালোকে ভিডিওটো যদি ভাল লাগিছে চাই তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা তোমালোকৰ ফ্ৰেণ্ডছ সকললৈ আৰু আমাৰ চেনেলত নতুন আহিলে সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ